গ্ৰন্থৰ মন্থন অনুষ্ঠান লৈ ডেমক্ৰেচি লেবৰ ষ্টুডিঅ'ত মই মৰম কুমাৰ আনদিনাৰ দৰে ডেমক্ৰেচি লেবৰ ষ্টুডিঅ'লৈ এগৰাকী লেখিকাক আমন্ত্ৰণ কৰি আনিছোঁ। কিন্তু আজি আমন্ত্ৰণ কৰা অতিথিগৰাকী কেৱল এগৰাকী লেখিকাই নহয়, তেওঁ এগৰাকী সংগঠক। কুইজৰ সৈতে তেওঁৰ বিশেষ সম্পৰ্ক আছে আৰু তেওঁ অখিল ভাৰতীয় কবিয়ত্ৰী সন্মিলনৰো সদস্য আৰু লগতে গুৱাহাটীৰ এক অগ্ৰণী সামাজিক অনুষ্ঠান প্ৰাক জ্যোতিকালয়, যি প্ৰাক জ্যোতিকালয় নামটো সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই নামাকৰণ কৰিছিলে, এই প্ৰাক জ্যোতিকালয়ৰ তেওঁ সম্পাদিকাৰ দায়িত্ব বহন কৰি আছে আৰু এতিয়ালৈকে তেওঁৰ 7খনকৈ গ্ৰন্থও প্ৰকাশ পাইছে। তেওঁৰ প্ৰবন্ধ সংকলন, অনুগল্প সংকলন, অতুলানন্দ গোস্বামীৰ দৰে ব্যক্তিৰ সন্দৰ্ভত জীৱনী সংকলন আৰু ভ্ৰমণ কাহিনী, আৰু তেওঁৰ ভ্ৰমণ কাহিনীসমূহ অতি আকৰ্ষণীয় বুলি ইতিমধ্যে উন্মোচনী অনুষ্ঠানত বিশিষ্ট লেখক প্ৰাক্তন প্ৰশাসনিক বিষয়া থানেশ্বৰ মালাকৰ ডাঙৰীয়েও প্ৰশংসা কৰি থৈছে। আৰু তেওঁৰ বিভিন্ন অনুষ্ঠানত আমাৰ যোৱাৰ অভিজ্ঞতাৰ পৰা কওঁ যে তেওঁ সংগঠক হিচাপেও বহু মানুহক উলিয়াই আনিব চেষ্টা কৰিছে। গতিকে আমি ভাবিলোঁ যিহেতু তেওঁ এইখিনি কাম কৰি আছে, গতিকে তেওঁৰ এই কথাখিনি অকণমান চৰ্চাৰ প্ৰয়োজন আছে। বাইদেউ, আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, এতিয়া আপুনি লিখা মেলাৰ সৈতে কেতিয়াৰ পৰা জড়িত হ'ল, তাৰ পৰা আমি আৰম্ভ কৰিম। লিখা মেলাৰ ক্ষেত্ৰত একচুৱেলি ক'বলৈ গ'লে মই সৰুৰে পৰাই জড়িত বুলি ক'লে ভুল কোৱা নহ'ব। সৰুতে মোৰ দেউতাই লিখিছিল, গতিকে দেউতাক দেখি মোৰো অকণমান লিখিবলৈ মন গৈছিল। সেইকাৰণে মই সৰুতে ডায়েৰী পাতত লিখিছিলোঁ। আৰু ধৰক আমাৰ স্কুলবিলাকত গল্প প্ৰতিযোগিতা বা ৰচনা প্ৰতিযোগিতা আদি হ'লে বিহুৰ সময়ত বিশেষকৈ হয়, গতিকে তেতিয়া সেই প্ৰতিযোগিতাবিলাকত অংশগ্ৰহণ কৰোঁতে দুই এটা পুৰস্কাৰো পাইছিলোঁ। সেই হিচাপে লিখাৰ প্ৰতি এটা ধাউতি আহিল আৰু লাহে লাহে যেতিয়া মই ডাঙৰ হৈ আহিলোঁ তেতিয়া মই অকণমান লিখিবলৈ ল'লোঁ স্কুল কলেজৰ আলোচনীত। আৰু 2012 চনৰ পৰা মই বাতৰি কাকত আৰু অসমৰ বিভিন্ন আলোচনী, প্ৰিয়সখী, নন্দিনী, আইনা জীৱনৰ, বিশ্বৰিত বৰ্ণালী, এইবিলাকত মোৰ ভ্ৰমণ কাহিনীয়ে হওক, প্ৰবন্ধই হওক, গল্প, এইবিলাক লাহে লাহে প্ৰকাশ কৰিবলৈ ল'লে। ঠিক আছে, তেনেকেই মোৰ আৰম্ভণি বুলি বুজি পালোঁ। এইখিনিতে আমি বাইদেউৰ যিখিনি আৰম্ভণিতে আমি পৰিচয় দিলোঁ, ইয়াৰ লগত আৰু এটা পৰিচয় আছে। শেহতীয়াকৈ তেওঁ এগৰাকী গীতিকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ যি গীতানগৰ শাখা লেখিকা সমাৰোহ সমিতিৰ এটা তৰফৰ পৰা এই তেওঁলোকৰ শাখাটোক লৈ এটা সমবেত সংগীত তেওঁ লিখি উলিয়াইছে। আৰু এই গীতটো ইতিমধ্যে কবি, গীতিকাৰ, সাহিত্যিক, শিক্ষাবিদ, মহীয়সী নাৰী শক্তি ডক্টৰ লক্ষ্যহীৰা দাস বাইদেৱে 6 জুনত উন্মোচন কৰিছে। বিপুল বৰুৱা অন্যতম এগৰাকী বিশিষ্ট সংগীত পৰিচালক হিচাপে বিপুল বৰুৱাই তাত সংগীত পৰিচালনা কৰিছে আৰু গীতানগৰ শাখা আৰু কিছু শিল্পীয়ে ইয়াত পৰিৱেশন কৰিছে। এই গীতটো আমি প্ৰথমতে এটা ডেমক্ৰেচি লেবৰ তৰফৰ পৰা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। তেওঁলোকে যি অডিঅ' ৰেকৰ্ডিং কৰিছে, তেওঁলোকৰ বিভিন্ন ফটোগ্ৰাফ ভিজুৱেল ব্যৱহাৰ কৰি প্ৰথমতে এই গীতটো আমি এবাৰ চাই ল'ব বিচাৰিছোঁ। Ah
এই গীতটো কেনেকৈ লিখিবলগীয়া আৰু চিন্তা কৰিলে? গীতটো লিখাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ সদৌ অসম লেখিকা সমাৰোহ সমিতি আমাৰ স্বনামধন্য মহিয়সী নাৰী শিলাবৰ ঠাকুৰ বাইদেৱে প্ৰতিষ্ঠা কৰা সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে এইবাৰ সোণালী জয়ন্তী বৰ্ষ গৰকিছে। গতিকে সেই উপলক্ষে প্ৰথম আৰম্ভণি আমাৰ অধিৱেশন অনুষ্ঠানটো হৈছিলে তেজপুৰত, আৰু তাৰপিছত মধ্যকালীন অধিৱেশন আমাৰ দুলীয়াজানত হৈছিলে। সেই অনুষ্ঠানলৈ অধিৱেশনলৈ মই গৈছিলোঁ। যাওঁতে আমাৰ অধিৱেশনৰ আগতে আগদিনাখন অন্তৰংগ আলাপ আৰু চাহ চিনাকি পৰ্ব এটা হয়। সেই চাহ চিনাকি পৰ্ব আৰু অন্তৰংগ আলাপত মনুমতী কুৰ্মী বাইদেউ, তেখেত আমাৰ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা, প্ৰধান সম্পাদিকা, আৰু আমাৰ সভাপতি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সুবৰ্ণ শইকীয়া বৰদলৈ বাইদেৱে আমাৰ শাখাটোৰ যথেষ্ট প্ৰশংসা কৰে। প্ৰশংসা কৰা দেখি মোৰ মনটো খুব ভাল লাগে, এটা উৎসাহ পাওঁ। তাৰপিছতে মই দুলীয়াজানৰ পৰা ঘূৰি আহিয়ে মানে মোৰ মনত যিখিনি ভাৱ আহিল সেই অধিৱেশনখনত, ধৰক অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অহা আমাৰ লেখিকা সমাৰোহৰ বাই ভনীসকলক লগ পাই তেখেতসকলৰ উৎসাহ উদ্দীপনা দেখি মোৰ মানে ভাল লাগিলে। ভাল লগাৰ কাৰণেই মই মানে এই গীতটি মানে লিখিবলৈ চিন্তা কৰিলোঁ। আৰু মই ৰাতিপুৱাই টেবুলত বহি গীতটো লিখিলোঁ। লিখিয়ে মই মোৰ বিপুলদাৰ লগত মোৰ অকণমান চিনাকি, মানে মোৰ তেওঁ খুব ঘৰুৱা আৰু মোৰ দাদাৰ দৰে। গতিকে মই বিপুলদালৈ ফোন কৰি ক'লোঁ যে এনেকৈ কৈছে, এতিয়াই তই পঠিয়াই দে। মই পঠিয়াই দিলোঁ। দিয়াৰ পিছত তেখেতে দেখিলে ঠিকেই আছে। তাৰপিছত তেখেতে মানে ছন্দ মিলাৰ কাৰণে এটা দুটা শব্দ অকণমান ইফাল সিফাল কৰি গীতটোত সুৰ কৰিলে, আৰু আমি আমাৰ শাখাৰ পৰা এই গীতটো সেইদিনাখন 6 জুনত গুৱাহাটী ক্লাবত আমাৰ অসমৰ এগৰাকী মহিয়সী নাৰী ডক্টৰ লক্ষ্যহীৰা দাস বাইদেউৰ হাতেৰে উন্মোচন কৰিলোঁ। আৰু মই যথেষ্ট সুখী, কাৰণ বাইদেউৰ হাতেৰে গীতটো উন্মোচন কৰিবলৈ। ঠিক আছে। এতিয়া যিহেতু আমাৰ মূল অনুষ্ঠানটো গ্ৰন্থ ৰমন্থন, আৰু গ্ৰন্থ ৰমন্থন অনুষ্ঠানৰ জৰিয়তে ডেমক্ৰেচি লাইভে আমি কি কৰোঁ যে আমি ইতিপূৰ্বে যিসকল ব্যক্তিৰ বা লেখক লেখিকাৰ গ্ৰন্থ প্ৰকাশ পাইছে এই গ্ৰন্থসমূহ আমাৰ ষ্টুডিঅ'ত কিছু আলোচনা কৰোঁ, আৰু লগতে আমি আকৌ এবাৰ যিটো উন্মোচন গ্ৰন্থ উন্মোচন হয়, উন্মোচনৰ পিছত হয়তো আমি পাহৰি যাওঁ, তাক আমি আকৌ মনত পেলাই প্ৰয়াস কৰোঁ। যিহেতু আমাৰ হাতত এই মুহূৰ্তত তেওঁৰ 3খনকৈ গ্ৰন্থ আছে, 2খন বাইদেউৰ হাতত দিছোঁ, আৰু মই 2খন লৈ আমি আকৌ এবাৰ উন্মোচন বা আমি এবাৰ ৰোমন্থন কৰিম। আমি এয়া দেখুৱাইছোঁ, বাইদেউ যদি অকণমান আমাৰ কেমেৰাৰ ফালে দেখুৱাই দিয়ে। এয়া হ'ল আমাৰ বহুতৰ প্ৰিয় বাইদেউ তেওঁ, আৰু বহু লেখিকাক বিশেষকৈ লেখিকাক তেওঁ উলিয়াই আনিবলৈ এটা বিশেষ যৎপৰোনাস্তি চেষ্টা কৰি আছে, আমি দেখি আহিছোঁ। এয়া হ'ল মোৰ হাতত আছে ভিন্ন দেশ বিদেশৰ ভিন্ন অভিজ্ঞতা, এইখন এখন তেওঁৰ সংকলন। এইখন ভ্ৰমণ কাহিনী নেকি বাইদেউ? ভ্ৰমণ কাহিনী। এইখন এখন ভ্ৰমণ কাহিনী। আন এখন গ্ৰন্থ অতুলানন্দ গোস্বামী, বিখ্যাত গল্পকাৰ অতুলানন্দ গোস্বামীৰ জীৱনভিত্তিক এখন গ্ৰন্থ বাইদেৱে লিখিছিলে। আন এখন গ্ৰন্থ মোৰ হাতত আছে জীৱনৰ বিচিত্ৰণ। এইখন হয়তো গল্প সংকলন। আৰু আপোনাৰ হাতত কি আছে? এখন ঐশ্বৰ্যময়ী আমেৰিকা, এইখনো মোৰ আমেৰিকা ভ্ৰমণৰ ওপৰত, আৰু বিবিধ চিন্তনখন মোৰ প্ৰবন্ধ সংকলন, বিভিন্ন প্ৰবন্ধক লৈ লিখিছে, আৰু এখন উন্মোচন কৰা হৈছে। তো এইখিনি আপুনি বিভিন্ন লিখিছে। এতিয়া আমি আৰু কেইবাটাও প্ৰশ্ন কৰিব লগা আছে আপোনাৰ। তাৰ পূৰ্বে যিহেতু মানে এগৰাকী কবি, যদিও বা কাব্য সংকলন প্ৰকাশ কৰা নাই, আপুনি উন্নতমানৰ কবিতা লিখিবলৈ এটা চেষ্টা কৰি আছে। গতিকে এটা কবিতা প্ৰথমে উপভোগ কৰি লওঁ নেকি আপোনাক? এটা কবিতা পাঠ কৰিব নেকি আপুনি? কৰিব পাৰোঁ, একো নাই। সোঁৱৰণীয়ে আজি বৰকৈ কোবাইছে, প্ৰতিটো ক্ষণ অশ্ৰু হৈ নিগৰিছে, মনৰ দাপোনত ভাহি উঠিছে প্ৰেমৰ বৰষুণত তিতি বুৰি ৰচা ৰঙীন সপোনবোৰ। কেঁকুৰিটোৰ কাষৰ আহঁতৰ তলত প্ৰকাশ কৰা প্ৰেম ভালপোৱা, লুকাই চুৰকৈ নঙলাৰ মুখত দিয়া প্ৰেম পত্ৰত হিয়া উজাৰি লিখা অব্যক্ত মনৰ কথাবোৰ। অলিক অবাস্তৱ সপোনবোৰে আজিও অগাদেৱা কৰে মোৰ দুচকুত। তুমিয়ে আছিলা মোৰ প্ৰেৰণা, মোৰ জীৱনৰ বাসনা, কিন্তু আজি দেখোন তুমি নাই মোৰ কাষত। বলীয়া বানৰ দৰে ভাঙি চিঙি গুচি গলা হৃদয়খন উকা কৰি।
আহাৰ বতৰালৈ আজিও বহাগ আহে আহঁতৰ তলত গাঁৱৰ বুঢ়া মেথা লগ হয় ঢোলত চাপৰ মাৰে ডেকাহঁতে গাভৰুজাকে নাচে উন্মনা হৈ মনত জানো পৰে তোমাৰ সেই তাহানিখন মোৰ ঢোলৰ চেৱে চেৱে জেতুকাৰ ৰঙৰ দৰে ৰাঙলী হৈ কঁকাল ঘূৰোৱাৰ কথা তোমাৰ অবিহনে প্ৰতিটো পল হৈ উঠিছে বিষময় তথাপিও আহোঁ আহঁতৰ তললৈ অনুভৱ কৰোঁ তোমাৰ স্থিতি কেতিয়াবা মোৰ কাষত কেতিয়াবা নঙলা মুখত যেহেতু আপুনি অনুগল্প গল্প বিভিন্ন লিখিছে তো এতিয়া আমি এবাৰ আপোনাৰ অনুগল্পৰ কথাখিনি জানিম অনুগল্প কেতিয়া লিখিবলৈ আৰম্ভ কৰিলে আৰু এটা অনুগল্প পাঠ কৰি আমি শুনালে ভাল পাম ঠিক আছে অনুগল্প লিখিবলৈ ললো মানে অনুগল্প লিখিবলৈ আমাৰ কামৰূপ মহানগৰত যেতিয়া আমাৰ কৰোনা মহামাৰীয়ে গৃহবন্দিত্বত আমি সকলোবোৰ ঘৰৰ মাজতে আবদ্ধ হৈ পৰিছিলোঁ সেইখিনি সময়তে আমাৰ কামৰূপ মহানগৰ জিলা পৰিষদে বিভিন্ন কাৰ্যসূচী হাতত লৈছিলে কবিতা আবৃত্তি এনে অনুগল্প তেতিয়া 2-4 গৰাকী শাখাৰ আন 2-4 গৰাকী লেখিকাই লিখা দেখি মোৰো অনুগল্প লিখাৰ প্ৰতি এটা মানে আগ্ৰহ জন্মে আৰু মই ঘৰুৱা কাম কাজৰ মাজতে দুই এটা চিন্তা কৰিলোঁ যে এনেকৈ লিখিলে ভাল হ'ব নেকি পাৰি নেকি সেই ভাবিয়ে মই অনুগল্প লিখিবলৈ ল'লোঁ আৰু এনেকৈ লিখোঁতেই মোৰ মনত লৈ অহা ভাৱবিলাক মই প্ৰকাশ কৰিলোঁ আৰু ঠিক তেনেদৰে মোৰ 60টামান অনুগল্প মই সেই গৃহবন্দিত্বৰ সময়তেই লিখি উলিয়ালোঁ আৰু তাৰ পিছত মোৰ বান্ধৱী সকলে ক'লে যে তই এনেকৈ লিখি থোৱাতকৈ কিতাপ আকাৰে তই দেখোন এইখন প্ৰকাশ কৰিব পাৰ এটা পাঠ কৰি শুনালে ভাল পাম মই এতিয়া এটা অনুগল্প পাঠ কৰিম দেউতা হস্পিটালৰ বিচনাত মৃত্যুৰ সৈতে যুঁজি থকা দেউতাকৰ চকুত চকুপানী দেখি তাই অন্তৰখনে কান্দি উঠিল ইয়াৰ আগতেও তাই দেউতাকৰ চকুত চকুপানী দেখিছিল এবাৰ তাই গাভৰু হোৱাৰ দিনা আৰু আনবাৰ তাইক সম্পাদন কৰাৰ সময়ত অসুখটো ধৰা পৰাত দেউতাকে সাৱটি ধৰি কৈছিল এই পৃথিৱীৰ পৰা গুচি গ'লে মোৰ অবিহনে অকলে থাকিব পাৰিবি জানো তোক মই এৰি যাব নিবিচাৰোঁ মাজনী একো নকৈ তাই মাথো দেউতাকৰ বুকুত মূৰ গুজি উচুকুছিল সেইদিনা আজি দেউতাকৰ 20তম মৃত্যু তিথি মিচিকিয়াই হাঁহি থকা ফটোখনত সভক্তিৰে ধূপ চাকি জ্বলাই সেৱা লওঁতে তাইৰ এনে লাগিল দেউতাকে যেন তাইলৈকে চাই শান্তিত হাঁহিছে কম কথাতে এটা অৰ্থ বুজাব পাৰি এইটো জৰিয়তে এইটো সুন্দৰ এইটো আৰু লগতে আমি যেটো অনুগল্পৰ কথা উলিয়ালো গল্পৰ কথা ক'বই লাগিব কাৰণ প্ৰথমতে গল্পহে লিখিছিলে আপুনি গল্প লিখি আহিছে বা গল্প সংকলনখন মোৰ লগত আছে এইখন আপোনালোক তো গল্প কেতিয়াবা লিখিব আৰম্ভ কৰিছিলে আৰু ইয়াৰে প্ৰথম গল্পটোৰ যেটো প্ৰথম পেৰাগ্ৰাফ প্ৰথম দফাটো অকমান আমি কেনেকুৱা আপোনাৰ গল্পৰ ভাষাটো আমি সোৱাদ লওঁ আৰু গল্প কেতিয়াবা লিখিব ল'লে আপুনি হয় গল্পটো মই বাতৰি কাকত আলোচনী আদিত লিখিছোঁ স্কুলীয়া সময়তো মই দুই এটা গল্প লিখিছিলোঁ তাৰপিছতে এয়া মই লেখিকা সমাৰোহত থকাৰ পিছতে আৰু তাৰপিছতে ভাবিলোঁ যে মোৰ গল্প সংকলন এখন প্ৰকাশ কৰিব পাৰোঁ 2-4 গৰাকীয়ে ক'লে গতিকে মই এইখন মোৰ বাতৰি কাকতত ওলোৱা কেইটামান গল্প আৰু পিছত নিজে কেইটামান সন্নিবিষ্ট কৰি মই এইখন সংকলন ৰূপে উলিয়ালোঁ এইখন ওলাইছে মোৰ জানুৱাৰী 2022ত হয় হয় ঠিক আছে প্ৰথম গল্পটোৰ আমি প্ৰথম যেটো আপোনাৰ পেৰাগ্ৰাফ এইটো অকমান চাই লওঁ আমি শুনি লওঁ আপুনি অলপ পঢ়ি দিলে প্ৰথম গল্পটো মোৰ গল্প সংকলনখনৰ নাম হৈছে জীৱনৰ বিচিত্ৰ ৰং আৰু প্ৰথম গল্পটোৱে জীৱনৰ বিচিত্ৰ ৰং আচ্ছা প্ৰথম পেৰাগ্ৰাফটো পঢ়ি দিওঁ প্ৰথম পেৰাগ্ৰাফটো মই পঢ়িছোঁ অনিতাই লৰালৰিকৈ পিছবেলাৰ ঘৰুৱা কামখিনি কৰি আজৰি হওঁতে সন্ধ্যা লাগিবৰে হ'ল অফিচৰ পৰা অহা অতনুক চাহ জলপান দিয়াৰ পিছত তাই ওচৰৰ পাৰ্কখনলৈ ওলাল পাৰ্কখন তাই থকা ফ্লেটটোৰ পৰা বৰ বিশেষ দূৰত নহয় মাত্ৰ 5 মিনিটৰ বাট বুলিয়ে ক'ব পাৰি গুৱাহাটীৰ এই সুন্দৰ সেউজীয়া গছ-গছনিৰে পৰিবেষ্টিত পাৰ্কখনলৈ ৰাতিপুৱা আৰু গধূলি বহু মানুহ খোজকাঢ়িবলৈ আহে
আগতে তাই প্ৰায়ে অতনুৰ লগত ৰাতিপুৱা আহিছিল কিন্তু ঠাণ্ডা পৰাৰ লগে লগে সোনকালে উঠিবলৈ এলাহ কৰি আজিকালি তাই গধূলি আহিহে ভাল পোৱা হ'ল সুন্দৰ আপোনাৰ ভাষাৰ এটা অভ্যাস লিখি লিখি যে এটা অভ্যাস হৈছে আপোনাৰ এই কথাটো অৱগত হোৱা যায় এয়া হ'ল আপোনাৰ অনুগল্পৰ কথা এয়া হ'ল আপোনাৰ গল্পৰ কথা এতিয়া আমি আন এক বিষয়লৈ আহিছোঁ কিতাপ সম্পৰ্কীয় কথা সোধাৰ পূৰ্বে আপুনি যি গীতানগৰ শাখা লেখিকা সমাৰোহৰ সমিতি তাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু তাৰ এতিয়া সভানেত্ৰী হিচাপেও আছে আৰু বিগত সময়ছোৱাত বিভিন্ন সংবাদ মাধ্যমৰ সূত্ৰে আমি যে যাব লগা হৈছে অনুষ্ঠানবিলাকত গৈ দেখিছোঁ আপুনি সুন্দৰভাৱে পৰিচালনা কৰিছে সকলোকে তাক আমন্ত্ৰণ কৰিছে সকলোকে খবৰ লৈছে এই লেখিকা সমাৰোহৰ সভানেত্ৰীৰ দায়িত্ব কিমান এটা গধুৰ দায়িত্ব আৰু কেনেকৈ তাক পালন কৰি নিছে কাৰণ বহু মানুহক চলাই নিয়াটো ইমান সহজ কথাও নহয় এই অভিজ্ঞতাখিনি কওকচোন কেতিয়াৰ পৰা সভানেত্ৰীৰ দায়িত্বত আছে এই কথাখিনি অলপ গীতানগৰ লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী হিচাপে মই 2020 চনৰ পৰা আছোঁ আৰু মই প্ৰতিষ্ঠাপক সভানেত্ৰী গীতানগৰ লেখিকা সমাৰোহৰ আমাৰ সদস্য সংখ্যা 30 গৰাকী আৰু সকলোখিনি সদস্যাই খুব আগৰণুৱা আৰু তেখেতসকলক দিয়া সকলোখিনি দায়িত্ব আৰু কৰ্তব্য তেওঁলোকে আমি কিবা এটা অনুষ্ঠান পতাৰ আগতে আলোচনা কৰিলে খুব গুৰুত্ব সহকাৰে লয় আৰু সেই ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ে তেওঁলোকে মই কোৱা কথাবোৰ খুব মানে কি আৰু নেপেলাই বুলিয়ে কওঁ সহযোগিতা আছে মানে সহায় সহযোগিতা আগবঢ়ায় গতিকে আমাৰ অনুষ্ঠান এটা কৰিবলৈ হ'লে আমি মানে কি কম সৰ্বাংগ সুন্দৰ কৰি তুলিবলৈ আমি সকলোৰে অংশগ্ৰহণ লাগিব সকলোৱে সহায় কৰে গতিকে আমি আগবাঢ়ি যোৱাত আমাৰ সহায় হয় কেনে ধৰণৰ অনুষ্ঠান আয়োজন কৰি আহিছে আমি ধৰক বহুখিনি কামেই কৰিছোঁ গ্ৰন্থ উন্মোচনটো আছেই আমাৰ আৰু আমাৰ প্ৰতিযোগিতাও পাতে কিবা প্ৰতিযোগিতা পাতো সাধু কথা কোৱা প্ৰতিযোগিতা শিশুৰ কুইজ প্ৰতিযোগিতা তাৰপিছত এইবাৰ আমি নতুনকৈ লক্ষীনাথ বেজবৰুৱাৰ মৃত্যু তিথি উপলক্ষে আমি শিশুৰ ওপৰত মানে চতুৰ্থ শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ আমি কুইজ প্ৰতিযোগিতা এখন পাতিছিলোঁ আৰু অষ্টমমান শ্ৰেণীৰ পৰা ক্লাছ দশম শ্ৰেণীলৈকে আমি চিঠি লিখা প্ৰতিযোগিতা পাতিছিলোঁ ককাকলে চিঠি এখন লিখিবলৈ দিছিলোঁ সঁচাকৈ শিশুসকলৰ বেছ আমি সঁহাৰি পালোঁ আৰু ভাল লাগিল তেওঁলোকে মানে অসমীয়া ভাষাটো যে ভাষাটোৰ ক্ষেত্ৰত তেওঁলোকৰ মানে লিখাৰ যিটো প্ৰৱণতাটো দেখি পেলাই মানে বেয়া নালাগিল ভাল লাগিল অৰ্থাৎ বিভিন্ন কাম কাজ কৰি আহিছে আৰু এই লেখিকা সমাৰোহ সমিতিয়ে সমগ্ৰ অসম জুৰি আছে অসম আৰু শাখা বিভিন্ন শাখা আছে আৰু ইয়াৰ জৰিয়তে একাংশ মহিলা যিসকলে হয়তো এটা সংযোগ নাপালেহেঁতেন ইয়াৰ জৰিয়তে লেখা মেলানো কেনেকৈ কৰিব লাগে বিভিন্ন আইডিয়াবিলাকো হৈছে অৰ্থাৎ ভালেখিনি এই ধৰণৰ লেখা মেলা বা কেনেকৈ কিতাপ লিখিব লাগে কিতাপ পঢ়াৰ যি জগতখনলৈ বহু মহিলা আহি ইয়াত শিকিব পাৰিছে আচলতে এইটো এটা ভাল কাম এটা হৈছে এতিয়া আপুনি যিটো এটা কুইজ আপোনালোকে অনুষ্ঠিত কৰাৰ কথা ক'লে এতিয়া আপুনিও নিজে আমি যিমান দূৰ জানো আপুনি নিজেও এগৰাকী কুইজত অংশগ্ৰহণকাৰী হিচাপেও পুৰস্কাৰো পাইছে ক'ৰবাত কুইজৰ অভিজ্ঞতাটো কেনেকুৱা কাৰণ এইবিলাক অকণমান জ্ঞান লাগিব তথ্য লাগিব কুইজ বুলি ক'লে আচলতে মই শৈশৱৰ পৰাই কুইজ কৰিছিলোঁ বিহু আমাৰ দক্ষিণ পূব গুৱাহাটীৰ ৰাজগড় মোৰ ঘৰ লাচিত নগৰততো ৰাজগড়ত আমাৰ সদায় মানে কুইজ প্ৰতিযোগিতা এখন হয় সেইকাৰণে তাত আমি কুইজ কৰি পেলাই প্ৰাইজ পাইছিলোঁ তাৰপিছত লাহে লাহে ডাঙৰ হৈ আহোঁতে ইমান কুইজৰ ক্ষেত্ৰত জড়িত হৈ থকা নহ'ল কিন্তু পিছত এতিয়া অহাৰ পিছত আমাৰ গীতানগৰ শাখাৰে উপদেষ্টা বৰ্ণালী তালুকদাৰ বাইদেউক মই লগ পালোঁ বাইদেৱে মই কুইজ কৰা দেখি বাইদেৱে মানে মোক ক'লে আৰু যে আমি নানা অনুষ্ঠানে পতা যাব পাৰোঁ একেলগে আমি দুয়োগৰাকী বিচাৰে যেতিয়া আমি দুয়োগৰাকীয়ে মানে অংশগ্ৰহণ কৰোঁ আৰু আমি পাওঁ যোৱাবাৰ আমাৰ জুলাই মাহত অনুষ্ঠিত হৈছিলে মিৰ্জাত মহিলাৰ কুইজ এখন তাতো আমি প্ৰথম পুৰস্কাৰ পাবলৈ বৰ্ণালী বাইদেউ আৰু মই পাইছোঁ তাৰপিছতে ধৰক ৰেলৱে কলনীৰ বিহুতলিতো আমি দ্বিতীয় হৈছোঁ বাইদেৱে ময়ে
আৰু বাইদেউৰ লগত তেনেকৈ মই কেইবাখনো কুইজতে মানে পুৰস্কাৰ বুটলিবলৈ সক্ষম হয় আৰু ইয়াৰ বাহিৰেও কামৰূপ মহানগৰ লেখিকা সমাৰোহৰ যদি শাখা তেওঁলোকে আয়োজন কৰা বিভিন্ন চুটিগল্প প্ৰতিযোগিতা শিশু গল্প প্ৰতিযোগিতা আৰু বিভিন্ন অনুষ্ঠানৰ প্ৰবন্ধ প্ৰতিযোগিতালৈ আপুনি আপোনাৰ লেখা পঠিয়াইছে আৰু এইবিলাকলে পুৰস্কৃত হৈছে তো এটা লেখা লিখাটো আৰু সেই লেখাটো যেতিয়া পুৰস্কৃত হয় সেইটো এটা নিজৰ কনফিডেন্সটো বাঢ়ি যায় এই পুৰস্কাৰ লাভৰ অভিজ্ঞতাখিনি কওকচোন কিমান উৎসাহিত হৈছে আপুনি পুৰস্কাৰ পালে ভাল লাগেই গতিকে আগে ভবা নাছিলোঁ যে মই লিখা গল্প বা প্ৰবন্ধই কিবা এটা পুৰস্কাৰৰ যোগ্য কিন্তু সেই তেনেকৈ দিওঁতে মেলোতে ধৰক এইবাৰ মই ডিমৰীয়া শাখাই পতা চুটিগল্প প্ৰতিযোগিতাত দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হ'লোঁ গুৱাহাটী শাখাই পতা তেনেকৈ শিশু গল্পত পালোঁ আৰু এনেকৈ বেলেগ অনুষ্ঠানে পতা থিতাতে লিখা গল্পটো মই মানে পুৰস্কাৰ পাইছোঁ আৰু প্ৰবন্ধও ঠিক তেনেকৈ নানা অনুষ্ঠানে পাতা প্ৰবন্ধত মই নিশ্চিতভাৱে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ কাৰণ পুৰস্কাৰ পাম বুলিয়ে নহয় এটা প্ৰথমতে লিখা হ'ল দ্বিতীয়তে পুৰস্কাৰ পোৱাৰ পিছত আৰু এটা উৎসাহ কনফিডেন্স মানুহৰ বাঢ়ি যায় যে হয় তাৰমানে লিখাখিনি ঠিকে আছে তাৰমানে গতিকে এই কথাটো সেইটো এতিয়া আমি প্ৰায় শেষলৈকে আহিম কিন্তু আৰু দুখন কিতাপৰ কথা আমি ক'ম যে অতুলানন্দ গোস্বামী আমি বিখ্যাত গল্পকাৰ তেওঁৰ জীৱনভিত্তিক এখন কিতাপ তেওঁ লিখি উলিয়াইছে দীপাঞ্জলি ভট্টাচাৰ্য বাইদেৱে গতিকে এই কিতাপখনৰ অভিজ্ঞতাখিনি কওকচোন কেনেকৈ লিখাৰ কথা ভাবিলে এইখনৰ কথা ক'বলৈ গ'লে অকণমান বহলাই ক'ব লাগিব কাৰণ অকল অতুলানন্দ গোস্বামীয়ে নহয় মই ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱৰো লিখিছে জীৱনী মালাখন লিখিছোঁ এইখন গতি অসমৰ তেওঁলোকৰ প্ৰকল্প হয় অসমৰ বৰেণ্য 100জন বৰেণ্য ব্যক্তিৰ ওপৰত তেওঁলোকে প্ৰথম প্ৰকল্প কৰিছিলে তেতিয়া অনুভৱ পৰাশৰে মোলে ফোন কৰি ক'লে যে বাইদেউ আপুনিও মানে আমি এটা জীৱনীমালাৰ প্ৰকল্প আৰম্ভ কৰিছোঁ আপুনিও লিখক তেতিয়া মই চাই পেলাই মানে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বিষয়ে লিখিবলৈ মন কৰিলোঁ আৰু তেওঁলোকৰ এই প্ৰথম প্ৰকল্পত গতি অসমৰ লিখিলোঁ আৰু দ্বিতীয় প্ৰকল্পত অতুলানন্দ গোস্বামীৰ জীৱনীমালাখন লিখি উলিয়ালোঁ কাৰণ অতুলানন্দ গোস্বামীৰ লগত মোৰ মানে আমি মহা বুলি মাতিছিলোঁ মোৰ ঘৰুৱাভাৱেও মানে মহাৰ লগত খুব এটা সুসম্পৰ্ক আছিল গতিকে মোৰ গোটেই 100জন বৰেণ্য ব্যক্তিৰ মানে তালিকাখন চাই মই ভাবিলোঁ মহাৰ বিষয়ে লিখোঁ ভাল লাগিব আৰু তাৰপিছতে তেখেতৰ ল'ৰা ছোৱালীৰ লগত কথা পাতি মই অলপ তথ্য সংগ্ৰহ কৰি পেলাই এইখন কৰিলোঁ ঠিক আছে এতিয়া যে আৰু আমি আপোনাৰ কবিতা আছে এইখিনিতে আৰু এটা কবিতা আমি অকণমান উপভোগ কৰি ল'ব বিচাৰিছোঁ কোনটো কবিতা পঢ়িব এইবাৰ লাচিত নগৰক লৈ কিবা লিখিছে নেকি আপুনি লাচিত নগৰক লৈ মই এটা লাচিত নগৰতে পঢ়ক নহ'লে ভাল পাব লাচিত নগৰ তাকে মোৰ শৈশৱ লাচিত নগৰতে পাৰ হৈছে জন্মও মোৰ লাচিত নগৰতে গতিকে মই লাচিত নগৰৰ বিষয়ে অকণমান পঢ়িবলৈ পালে ভাল পাম হয় লাচিত নগৰ মহানগৰী লাচিত নগৰ সকলোৰে বাবে এখন পৰিচিত ঠাই যাৰ নাম সুধাকণ্ঠৰ গীততো শুনা যায় সেই লাচিত নগৰতে অতিবাহিত হৈছিল মোৰ সোণসেৰীয়া ল'ৰালি সমনীয়াৰ সৈতে কৰিছিলোঁ কিমান যে ধেমালি ৰুমাল চুৰি লুকা ভাকু মাৰ্বল গুটি খেলিছিলোঁ কটনা খেলা বানপানীত কলগছৰ ভূৰত উঠি পাতিছিলোঁ আনন্দৰ মেলা আৰু সেই মৰমৰ মা দেউতাৰ ঘৰখন য'ত পাৰ হৈছিল মোৰ শৈশৱ কৈশোৰ যৌৱন য'ত আছিল দেউতাৰ কঠোৰ শাসন তথাপিও ৰচিছিলোঁ কত যে সপোন ককাই ভাই মিলি আমি কৰিছিলোঁ ৰং হাই কাজিয়া লাগিলেও কৰা নাছিলোঁ খং পদূলিৰ জবাজোপাৰ দৰেই আছিল ৰঙচুৱা মন শেৱালিৰ সুৰভত তাই পোহৰাইছিল হেঁপাহৰ ঘৰখন এতিয়া আৰু সেইবোৰ অতীত হ'ল মা দেউতাও কাহানী বাই শিপুৰীলৈ গ'ল পদূলিৰ জবা আৰু শেৱালি জোপাই জোনাক নিশা সাধু শুনা চোতালখনো গ'ল যে হেৰাই দৌৰি ঢাপৰি ডাঙৰ হোৱা ঠাইবোৰত ওখ ওখ দালান হ'ল কংক্ৰিটৰ মহাৰণ্যত মা দেউতাৰ ঘৰখনো সোমাই ৰ'ল আৰু সময়ৰ সোঁতত উটি গ'ল দেউতাই তাহানিতে নামাকৰণ কৰা মোৰ সেই পুৰণি লাচিত নগৰখন
নিজৰ ঠাইখনক তুলি ধৰাৰ প্ৰয়াস কৰিছে অতি সুন্দৰ বিষয় কাৰণ এটা অঞ্চলটোৰ প্ৰতি প্ৰেম অঞ্চলৰ প্ৰতি ভাল পোৱা বা এটা অনুভৱ সদায় থাকিব লাগে তো এয়া হ'ল আমাৰ দীপাঞ্জলি ভট্টাচাৰ্য বাইদেউ তেওঁ এতিয়া আমি গোটেই সাক্ষাৎকাৰৰ শেষত আমি ক'ব লাগিব তেওঁ গল্পকাৰ তেওঁ প্ৰবন্ধকাৰ তেওঁ জীৱনীকাৰ যিটো জীৱনী গ্ৰন্থ লিখিছে আৰু লগতে শেহতীয়া গীতিকাৰ হিচাপেও আৰু লগতে এগৰাকী সংগঠক হিচাপে তেওঁ পৰিচয় দিছে গীতানগৰ শাখা লেখিকা সমাৰোহৰ যি তেওঁৰ অনুষ্ঠান বিভিন্ন অনুষ্ঠান তেওঁ আয়োজন কৰি আহিছে আৰু এইদৰে তেওঁ আগবাঢ়ি গৈ আছে শেষত এটা কথা এই যে গোটেইখিনি কিতাপ আপুনি লিখিছে বা লিখা মেলা কৰে লিখোঁতে এটা কাহিনীৰ প্ৰয়োজন গতিকে কোনখিনি বিষয় আপুনি লিখি ভাল পায় যে মই লেখা মেলাত এই বিষয়বিলাক তুলি ধৰিব বিচাৰোঁ আচলতে কিবা এটা মাইণ্ড থাকে নিশ্চয় কথাটো সেইখিনি আৰু দ্বিতীয়তে কেৱল লিখিলেই নহ'ব লিখিবলৈ হ'লে পঢ়িব লাগিব বাস্তৱৰ অভিজ্ঞতাৰ পৰাটো আমি জানিমেই এনেকুৱা কথাবিলাক কিন্তু সাহিত্যৰ যিখিনি অংগ এই বস্তুবিলাক আমি অধ্যয়নৰ জৰিয়তে তাৰ আমি নলেজখিনি আৰু আহৰণ কৰিব পাৰোঁ বিখ্যাত লেখকবিলাকে কৈছে যে এটা গল্প লিখিবলৈ 100টা গল্প পঢ়িব লাগে এনেকুৱাকৈ কয় তো আপোনাৰ অধ্যয়নটো পিছত ক'ব প্ৰথমতে এই যে মই যিটো কথা ক'লোঁ যে কি কাহিনী কি বিষয় আপুনি বাছি লয় আচলতে কাহিনী বাছাৰ ক্ষেত্ৰত গল্প লিখিবলৈ হ'লে মই বাস্তৱ জীৱনৰ ঘটনাবিলাককে যিবোৰ মই ধৰক জীৱনত দেখি আহিছোঁ সঁচা মানুহৰ সঁচা জীৱনৰ মানে সঁচা জীয়া কাহিনী সেইবোৰৰ আলমতে মই গল্পবিলাক লিখোঁ আৰু যিবিলাক প্ৰবন্ধ লিখোঁ সেইবিলাক বৰ্তমান সময়ৰ প্ৰতিচ্ছবিক দাঙি ধৰিবলৈ মই মানে চেষ্টা কৰোঁ আৰু সেয়ে আৰু অধ্যয়নটো কওকচোন কি কিতাপ পঢ়ে আপুনি কেনেকুৱা কিতাপ পঢ়োঁ তাৰমানে মই নিৰুপমা বৰগোহাঁই বাইদেউৰ কিতাপ পঢ়ি ভাল পাওঁ তেখেতৰ কিতাপ পঢ়োঁ তাৰপিছতে অতুলানন্দ গোস্বামী মহাৰো পঢ়োঁ আৰু মামণি ৰয়চম গোস্বামী তেখেতৰো পঢ়োঁ আৰু আমাৰ ধৰক অন্যান্য যিমান বিভিন্ন ভাল কিতাপ পঢ়ে আৰু মানে পঢ়িলে কি মানে এটা লিখাৰ বাবে এটা উৎসাহ পোৱা যায় বা লিখাৰ বাবে এটা ৰাস্তা পোৱা যায় হেঁপাহ এটা জাগে আৰু বহু কথা শিকিব পাৰি আপুনি যেনেকৈ ক'লে 100টা চুটি গল্প পঢ়িলেহে হয়তো এটা গল্প নিজে সৃষ্টি কৰিব পাৰি গতিকে তেওঁলোকৰ শব্দ গাঁথনি তেওঁলোকৰ মানে সৃষ্টি তেওঁলোকে লিখাৰ হেৰি সেইবিলাক অকণমান বিভিন্ন আইডিয়া আপুনি আইডিয়া আহি যায় তো এয়া হ'ল দীপাঞ্জলি ভট্টাচাৰ্য তেওঁ বিভিন্ন কাম কাজৰ লগতে লেখা মেলা কৰি আহিছে আৰু লগতে সামাজিকভাৱেও তেওঁ জড়িত হৈ আছে আজি আমি ডেমক্ৰেচি লাইভত তেওঁক পাই আমি আহ্লাদিত আমি আশা ৰাখিম যি গীতানগৰ শাখাৰ লেখিকা সমাৰোহ সমিতিয়ে হওক বা তেওঁৰ ব্যক্তিগত যিখিনি লিখা মেলাই হওক আৰু যে 10জনক উলিয়াই আনিবৰ চেষ্টা কৰিছে এইটো কিন্তু বিৰাট ভাল গুণ আচলতে গতিকে আমি সমাজখন এজনৰ দ্বাৰা আগবাঢ়ি নাযায় সকলোৱে মিলাপ্ৰীতিৰে আগবাঢ়িব লাগিব আৰু যিসকলৰ সেই প্ৰতিভাটো আছে যে মই 10জনক আগবঢ়াই আনিব পাৰোঁ তেওঁলোকে সেই কামটো অন্তৰেৰে কৰিব লাগে আৰু বাইদেৱে অন্তৰেৰে কৰি থকা আমি দেখি আহিছোঁ তো আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি আমাৰ ষ্টুডিঅ'লৈকে আহিলে আৰু শেষত অহাৰ অভিজ্ঞতাখিনি বা আমাৰ সাক্ষাৎকাৰত আপোনাৰ কেনেকুৱা অনুভৱ বা আগন্তুকীয়া পৰিকল্পনা কিতাপ প্ৰকাশক লৈ চমুকে আপোনাৰ গোটেইখিনি কথা আপোনালোকৰ ইয়ালৈ আহি মই যথেষ্ট ভাল পাইছোঁ আৰু ভাল লাগিল এনেদৰে মোক সুবিধাকণ দিয়াৰ বাবে ধন্যবাদ আৰু মইতো লিখা মেলা কৰি আছোঁ কৰি থাকিম আৰু এতিয়া মোৰ পৰিকল্পনা এখন মই শিশু গল্প সংকলন এখন উলিওৱাৰ ইচ্ছা আছে আৰু আমাৰ গীতানগৰ শাখাৰ এইবাৰ দ্বিবাৰ্ষিক অধিৱেশন আমি খুব সম্ভৱ ছেপ্টেম্বৰত অনুষ্ঠিত কৰিম আৰু সেই অধিৱেশনতে মই মানে মোৰ শিশু গ্ৰন্থখন উন্মোচন কৰিম বুলি ভাবিছোঁ আশা ৰাখিছোঁ চাওঁচোন কি হয় নিশ্চয় ভালেই হ'ব আৰু যিহেতু আপুনি এগৰাকী এটা সাংসাৰিক বান্ধনত থকা এগৰাকী মহিলা অৰ্থাৎ আপোনাৰ বিভিন্ন ব্যস্ততা থাকে পৰিয়ালটোৰ বিষয়ে কওক আৰু আপোনাৰ স্বামীৰ বিষয়ে কওক তেওঁ কেনেকুৱা উৎসাহ দিয়ে সতি সন্ততি কেনেকুৱা উৎসাহ দিয়ে আপোনাক গোটেইখিনি কথা সঁচা কথা ক'বলৈ গ'লে মোৰ স্বামীয়ে যথেষ্ট মোক সহায় কৰে কি নাম তেখেতৰ নাম উত্তম ভট্টাচাৰ্যী অভিযন্তা নহয় তেখেতে হেৰি কনষ্ট্ৰাকশ্যন লাইনত আছিলে আৰু এতিয়াও তেওঁ 3-4টা কোম্পানীত আছে ডিৰেক্টৰ হিচাপে গতিকে তেখেতে মোক সকলোফালেই সহায় কৰে আৰু মোৰ পুত্ৰদ্বয় দিল্লীত থাকে দুইটাই কোম্পানীত চাকৰি কৰি আছে বোৱাৰীও আছে মোৰ নাতিও আছে
নাতি এবাৰ ক্লাছ 8 পালেগৈ আপুনি যে লিখা মেলা কৰে এইবিলাক অৱগত নে এই মোৰ মানে নাতি এতিয়া ক্লাছ 8ত সিও কিন্তু সৰু সৰু গল্প লিখে বা আপুনি যে লিখে ল'ৰা বোৱাৰী আগ্ৰহ আছে নে এইবিলাকৰ প্ৰতি আছে আছে মোৰ গোটেই এই কিতাপবিলাক মানে প্ৰকাশৰ ক্ষেত্ৰত মোৰ ল'ৰাহঁতে আগবাগ লৈছে আৰু মোৰ ল'ৰা বোৱাৰী হতৰ কাৰণেই মই আচলতে বহু ক্ষেত্ৰত আগবাঢ়িব পাৰিছো বা মানে কিতাপ আকাৰে উলিওৱাৰ ক্ষেত্ৰতো সিহঁতৰ সহায় সহযোগে মোক মানে অকমান আগুৱাই দিয়াত সহায় কৰিছে বুলি মই ভাবো নিশ্চিত কৰি এটা পৰিয়ালৰ এই যিটো মই এইটোৱে বুজাব চেষ্টা কৰিলো যে বহুত এনেকুৱা আছে যে তেওঁ লিখিব আগ্ৰহ কৰে কিন্তু আমাক বহুতে কয়ও আমি নাম নকওঁ কিন্তু তে পৰিয়ালৰ পৰা সেই সাপোৰ্টটো নাপায় স্বামী হওক বা তো নিজে এটা তাত কষ্ট কৰি লিখি থাকিব লগা হয় কিন্তু আপুনি সৌভাগ্য যে গোটেই পৰিয়ালটোৰ এটা সুন্দৰ সহযোগিতা পাইছে তো এয়া আছিলে দীপাঞ্জলি ভট্টাচাৰ্য বাইদেউ তো আজি আমাৰ এই সাক্ষাৎকাৰৰ জৰিয়তে এগৰাকী লেখিকা আৰু তেওঁ সংগঠক গতিকে এই গোটেই দিশটো আমি তুলি ধৰিবলৈ চেষ্টা কৰিলোঁ আৰু আমি আশা ৰাখিম এই সাক্ষাৎকাৰৰ পৰা উপকৃত হ'ব বিশেষকৈ এই লেখিকা সমাৰোহ সমিতিৰ লগত জড়িত যিসকল আমাৰ সদস্য তেওঁলোকে নিশ্চয় কিছু উৎসাহিত হ'ব বাইদেউৰ এই কথাখিনিৰ জৰিয়তে তো আপুনি আহিলে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু পৰৱৰ্তী সময়ছোৱাত নিশ্চিতভাৱে আপোনাৰ আমি উন্নত গল্প প্ৰবন্ধ বিশেষকৈ আৰু যিটো সাংগঠনিক হিচাপে আমি কাম কৰি আছোঁ এইটো কামো আগবাঢ়ি যাওঁ লগতে যিহেতু গীত লিখিব আৰম্ভ কৰিলে এবাৰ সমবেত সংগীত পৰৱৰ্তী সময়ত আৰু একক কণ্ঠৰ গীত বা বিভিন্ন গীত লিখি যাওক আপুনি যিহেতু প্ৰথমটো গীততে আপুনি এটা চাৰ্টিফিকেট পাইছে বিপুল বৰুৱাৰ দৰে ব্যক্তিৰ পৰা গতিকে আমি ভাবিম যে লিখি যাওক আপুনি গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী সময়ছোৱাটো আমি আন কিছু লেখক লেখিকাৰ সৈতে মিলিত হ'ম আমাৰ গ্ৰন্থ ৰমন্থন সদনত তেতিয়ালৈকে মই মৰম কুমাৰে বিদায় লৈছোঁ এই সাক্ষাৎকাৰৰ পৰা ধন্যবাদ গুটি খেলিছিলোঁ কটনা খেলা বানপানীত কলগছৰ ভূৰত উঠি পাতিছিলোঁ আনন্দৰ মেলা আৰু সেই মৰমৰ মা দেউতাৰ ঘৰখন য'ত পাৰ হৈছিল মোৰ শৈশৱ কৈশোৰ যৌৱন য'ত আছিল দেউতাৰ কঠোৰ শাসন তথাপিও ৰচিছিলোঁ কত যে সপোন ককাই ভাই মিলি আমি কৰিছিলোঁ ৰং হাই কাজিয়া লাগিলেও কৰা নাছিলোঁ খং পদুলিৰ জবাজোপাৰ দৰেই আছিল ৰঙচুৱা মন শেৱালিৰ সুৰভত তাই পোহৰাইছিল হেঁপাহৰ ঘৰখন এতিয়া আৰু সেইবোৰ অতীত হ'ল মা দেউতাও কাহানী বাই শিপুৰিলৈ গ'ল পদুলিৰ জবা আৰু শেৱালি জোপাই জোনাক নিশা সাধু শুনা চোতালখনো গ'ল যে হেৰাই দৌৰি ঢাপৰি ডাঙৰ হোৱা ঠাইবোৰত ওখ ওখ দালান হ'ল কংক্ৰিটৰ মহাৰণ্যত মা দেউতাৰ ঘৰখনো সোমাই ৰ'ল আৰু সময়ৰ সোঁতত উটি গ'ল দেউতাই তাহানিতে নামাকৰণ কৰা মোৰ সেই পুৰণি লাচিত নগৰখন নিজৰ ঠাইখনক তুলি ধৰাৰ প্ৰয়াস কৰিছে অতি সুন্দৰ বিষয় এটা অঞ্চলটোৰ প্ৰতি প্ৰেম অঞ্চলৰ প্ৰতি ভাল পোৱা বা এটা অনুভৱ সদায় থাকিব লাগে তো এয়া হ'ল আমাৰ দীপাঞ্জলি ভট্টাচাৰ্য বাইদেউ তেওঁ এতিয়া আমি গোটেই সাক্ষাৎকাৰৰ শেষত আমি ক'ব লাগিব তেওঁ গল্পকাৰ তেওঁ প্ৰবন্ধকাৰ তেওঁ জীৱনীকাৰ যিটো জীৱনী গ্ৰন্থও লিখিছে আৰু লগতে শেহতীয়া গীতিকাৰ হিচাপেও আৰু লগতে এগৰাকী সংগঠক হিচাপে তেওঁ পৰিচয় দিছে গীতানগৰ শাখা লেখিকা সমাৰোহৰ যি তেওঁৰ অনুষ্ঠান বিভিন্ন অনুষ্ঠান তেওঁ আয়োজন কৰি আহিছে আৰু এইদৰে তেওঁ আগবাঢ়ি গৈ আছে শেষত এটা কথা এই যে গোটেইখিনি কিতাপ আপুনি লিখিছে বা লিখা মেলা কৰে লিখোঁতে এটা কাহিনীৰ প্ৰয়োজন গতিকে কোনখিনি বিষয় আপুনি লিখি ভাল পায় যে মই লেখা মেলাত এই বিষয়বিলাক তুলি ধৰিব বিচাৰোঁ আচলতে কিবা এটা মাইণ্ড থাকে নিশ্চয় কথাটো সেইখিনি আৰু দ্বিতীয়তে কেৱল লিখিলেই নহ'ব লিখিবলৈ হ'লে পঢ়িব লাগিব বাস্তৱৰ অভিজ্ঞতাৰ পৰাটো আমি জানিমেই এনেকুৱা কথাবিলাক কিন্তু সাহিত্যৰ যিখিনি অংগ এই বস্তুবিলাক আমি অধ্যয়নৰ জৰিয়তে তাৰ আমি নলেজখিনি আৰু আহৰণ কৰিব পাৰোঁ বিখ্যাত লেখকবিলাকে কৈছে যে এটা গল্প লিখিবলৈ 100টা গল্প পঢ়িব লাগে এনেকুৱাকৈ কয় তো আপোনাৰ অধ্যয়নটো পিছত ক'ব প্ৰথমতে এই যে মই যিটো কথা ক'লোঁ যে কি কাহিনী কি বিষয় আপুনি বাছি লয় আচলতে কাহিনী বাছা ক্ষেত্ৰত গল্প লিখিবলৈ হ'লে মই বাস্তৱ জীৱনৰ ঘটনাবিলাককে যিবোৰ মই ধৰক জীৱনত দেখি আহিছোঁ সঁচা মানুহৰ সঁচা জীৱনৰ মানে সঁচা জীয়া কাহিনী সেইবোৰৰ আলমতে মই গল্পবিলাক লিখোঁ আৰু যিবিলাক প্ৰবন্ধ লিখোঁ সেইবিলাক বৰ্তমান সময়ৰ প্ৰতিচ্ছবিক দাঙি ধৰিবলৈ মই মানে চেষ্টা কৰোঁ আৰু সেয়ে আৰু অধ্যয়নটো কওকচোন কি কিতাপ পঢ়ে আপুনি কেনেকুৱা কিতাপ পঢ়োঁ তাৰমানে মই নিৰুপমা বৰগোহাঁই বাইদেউৰ কিতাপ পঢ়ি ভাল পাওঁ তেখেতৰ কিতাপ পঢ়োঁ তাৰপিছতে অতুলানন্দ গোস্বামী মহাৰূপ পঢ়োঁ
আৰু মামনি ৰয়চম গোস্বামী তেখেতৰো পঢ়োঁ আৰু আমাৰ ধৰক অন্যান্য যিমান বিভিন্ন ভাল ভাল কিতাপ পঢ়ে আৰু মানে পঢ়িলে কি মানে এটা লিখাৰ বাবে এটা উৎসাহ পোৱা যায় বা লিখাৰ বাবে এটা ৰাস্তা পোৱা যায় হেঁপাহ এটা জাগে আৰু বহু কথা শিকিব পাৰি আপুনি যেনেকৈ ক'লে 100টা চুটি গল্প পঢ়িলেহে হয়তো এটা গল্প নিজে সৃষ্টি কৰিব পাৰি গতিকে তেওঁলোকৰ শব্দ গাঁথনি তেওঁলোকৰ মানে সৃষ্টি তেওঁলোকে লিখাৰ হেৰি সেইবিলাক অকণমান বিভিন্ন আইডিয়া আপুনি আইডিয়া আহি যায় তো এয়া হ'ল দীপাঞ্জলি ভট্টাচাৰ্য তেওঁ বিভিন্ন কাম কাজৰ লগতে লেখা মেলা কৰি আহিছে আৰু লগতে সামাজিকভাৱেও তেওঁ জড়িত হৈ আছে আজি আমি ডেমক্ৰেচি লাইভত তেওঁক পাই আমি আহ্লাদিত আমি আশা ৰাখিম যি গীতানগৰ শাখাৰ লেখিকা সমাৰোহ সমিতিয়ে হওক বা তেওঁৰ ব্যক্তিগত যিখিনি লিখা মেলাই হওক আৰু যে 10জনক উলিয়াই আনিবৰ চেষ্টা কৰিছে এইটো কিন্তু বিৰাট ভাল গুণ আচলতে গতিকে আমি সমাজখন এজনৰ দ্বাৰা আগবাঢ়ি নাযায় সকলোৱে মিলাপ্ৰীতিৰে আগবাঢ়িব লাগিব আৰু যিসকলৰ সেই প্ৰতিভাটো আছে যে মই 10জনক আগবঢ়াই আনিব পাৰোঁ তেওঁলোকে সেই কামটো অন্তৰেৰে কৰিব লাগে আৰু বাইদেৱে অন্তৰেৰে কৰি থকা আমি দেখি আহিছোঁ তো আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি আমাৰ ষ্টুডিঅ'লৈকে আহিলে আৰু শেষত অহাৰ অভিজ্ঞতাখিনি বা আমাৰ সাক্ষাৎকাৰত আপোনাৰ কেনেকুৱা অনুভৱ বা আগন্তুকীয়া পৰিকল্পনা কিতাপ প্ৰকাশক লৈ চমুকে আপোনাৰ গোটেইখিনি কথা আপোনালোকৰ ইয়ালৈ আহি মই যথেষ্ট ভাল পাইছোঁ আৰু ভাল লাগিল এনেদৰে মোক সুবিধাকণ দিয়াৰ বাবে ধন্যবাদ আৰু মইতো লিখা মেলা কৰি আছোঁ কৰি থাকিম আৰু এতিয়া মোৰ পৰিকল্পনা এখন মই শিশু গল্প সংকলন এখন উলিওৱাৰ ইচ্ছা আছে আৰু আমাৰ গীতানগৰ শাখাৰ এইবাৰ দ্বিবাৰ্ষিক অধিৱেশন আমি খুব সম্ভৱ ছেপ্টেম্বৰত অনুষ্ঠিত কৰিম আৰু সেই অধিৱেশনতে মই মানে মোৰ শিশু গ্ৰন্থখন উন্মোচন কৰিম বুলি ভাবিছোঁ আশা ৰাখিছোঁ চাওঁচোন কি হয় নিশ্চয় ভালেই হ'ব আৰু যিহেতু আপুনি এগৰাকী এটা সাংসাৰিক বান্ধনত থকা এগৰাকী মহিলা অৰ্থাৎ আপোনাৰ বিভিন্ন ব্যস্ততা থাকে পৰিয়ালটোৰ বিষয়ে কওক আৰু আপোনাৰ স্বামীৰ বিষয়ে কওক কেনেকুৱা উৎসাহ দিয়ে সন্তান সতি সন্ততি কেনেকুৱা উৎসাহ দিয়ে আপোনাক গোটেইখিনি কথা সঁচা কথা ক'বলৈ গ'লে মোৰ স্বামীয়ে যথেষ্ট মোক সহায় কৰে কি নাম তেখেতৰ তেখেতৰ নাম উত্তম ভট্টাচাৰ্যী অভিযন্তা নহয় তেখেতে হেৰি কনষ্ট্ৰাকশ্যন লাইনত আছিলে আৰু এতিয়াও তেওঁ 3-4টা কোম্পানীৰ লগত কোম্পানীত আছে ডিৰেক্টৰ হিচাপে গতিকে তেখেতে মোক সকলোফালেই সহায় কৰে আৰু মোৰ পুত্ৰদ্বয় দিল্লীত থাকে দুইটাই কোম্পানীত চাকৰি কৰি আছে বোৱাৰীও আছে মোৰ নাতিও আছে নাতি এবাৰ ক্লাছ 8 পালেগৈ আপুনি যে লিখা মেলা কৰে এইবিলাক অৱগত নে এই মোৰ মানে নাতি এতিয়া ক্লাছ 8ত সিও কিন্তু সৰু সৰু গল্প লিখে বা আপুনি যে লিখে ল'ৰা বোৱাৰী আগ্ৰহ আছে নে এইবিলাকৰ প্ৰতি আছে মোৰ গোটেই এই কিতাপবিলাক মানে প্ৰকাশৰ ক্ষেত্ৰত মোৰ ল'ৰাহঁতে আগবাগ লৈছে আৰু মোৰ ল'ৰা বোৱাৰী হতৰ কাৰণেই মই আচলতে বহু ক্ষেত্ৰত আগবাঢ়িব পাৰিছোঁ বা মানে কিতাপ আকাৰে উলিওৱাৰ ক্ষেত্ৰতো সিহঁতৰ সহায় সহযোগে মোক মানে অকণমান আগুৱাই দিয়াত সহায় কৰিছে বুলি মই ভাবোঁ নিশ্চিত কৰি এটা পৰিয়ালৰ এই যিটো মই সেইটোৱে বুজাব চেষ্টা কৰিলোঁ যে বহুত এনেকুৱা আছে যে তেওঁ লিখিব আগ্ৰহ কৰে কিন্তু আমাক বহুতে কয়ও আমি নাম নকওঁ কিন্তু তেওঁ পৰিয়ালৰ পৰা সেই ছাপৰ্টটো নাপায় স্বামীয়ে হওক বা তেওঁ নিজে এটা তাত কষ্ট কৰি লিখি থাকিব লগা হয় কিন্তু আপুনি সৌভাগ্য যে গোটেই পৰিয়ালটোৰ এটা সুন্দৰ সহযোগিতা পাইছে তো এয়া আছিলে দীপাঞ্জলি ভট্টাচাৰ্য বাইদেউ তো আজি আমাৰ এই সাক্ষাৎকাৰৰ জৰিয়তে এগৰাকী লেখিকা আৰু তেওঁ সংগঠক গতিকে এই গোটেই দিশটো আমি তুলি ধৰিবলৈ চেষ্টা কৰিলোঁ আৰু আমি আশা ৰাখিম এই সাক্ষাৎকাৰৰ পৰা উপকৃত হোৱা বিশেষকৈ এই লেখিকা সমাৰোহ সমিতিৰ লগত জড়িত যিসকল আমাৰ সদস্য তেওঁলোকে নিশ্চয় কিছু উৎসাহিত হ'ব বাইদেউৰ এই কথাখিনিৰ জৰিয়তে তো আপুনি আহিলে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু পৰৱৰ্তী সময়ছোৱাত নিশ্চিতভাৱে আপোনাৰ আমি উন্নত গল্প প্ৰবন্ধ বিশেষকৈ আৰু যিটো সাংগঠনিক হিচাপে আমি কাম কৰি আছোঁ এইটো কামো আগবাঢ়ি যাওঁ লগতে যিহেতু গীত লিখিব আৰম্ভ কৰিলে এবাৰ সমবেত সংগীত পৰৱৰ্তী সময়ত আৰু একক কণ্ঠৰ গীত বা বিভিন্ন গীত লিখি যাওক আপুনি যিহেতু প্ৰথমটো গীততে আপুনি এটা চাৰ্টিফিকেট পাইছে বিপুল বৰুৱাৰ দৰে ব্যক্তিৰ পৰা গতিকে আমি ভাবিম যে লিখি যাওক আপুনি গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী সময়ছোৱাতো আমি আন কিছু লেখক লেখিকাৰ সৈতে মিলিত হ'ম আমাৰ গ্ৰন্থ ৰমন্থন সদনত তেতিয়ালৈকে মই মৰম কুমাৰে বিদায় লৈছোঁ এই সাক্ষাৎকাৰৰ পৰা ধন্যবাদ নমস্কাৰ